ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ মহোদয়ে আজি এক গোচৰ সংক্ৰান্তে হত্যাকাণ্ডৰ গোচৰ সংক্ৰান্তে সেশন কেছ নাম্বাৰ 14/17 আৰু ৰঙিয়া PS কেছ নাম্বাৰ 37/2012 আণ্ডাৰ সেকশ্যন 143, 149, 302 অফ দ্য IPC যিটো হত্যাকাণ্ডৰ গোচৰ, এই গোচৰ সংক্ৰান্তে মহামান্য আদালতে এই গোচৰৰ 7জন আসামী আতবৰ ৰহমান, আয়ুবৰ ৰহমান, মুজিবুৰ ৰহমান, আব্দুল আলী, হাইদৰ আলী, আছান আলী আৰু হুছেইন আলী এই প্ৰত্যেককে যাৱজ্জীৱন কাৰাদণ্ডৰে দোষী সাব্যস্ত কৰিছে। লগতে 5,000 টকাৰ প্ৰত্যেককে জৰিমনা বিহিছে আৰু 5,000 টকাৰ জৰিমনা অবিহনে প্ৰত্যেকে 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আদালতে আজি ৰাইজকে ঘোষণা কৰিছে। লগতে যি 323 অৰ্থাৎ সাধাৰণ মাৰপিটক লৈ পেলাই যিটো ধাৰা আছিলে, এই ধাৰাত প্ৰত্যেককে দোষী সাব্যস্ত পাইছে আৰু তেওঁলোকক এই 323ৰ আণ্ডাৰত 6 মাহৰ প্ৰত্যেককে 6 মাহৰ জেল আজি ৰাইজকে ঘোষণা কৰিছে। লগতে 143 আণ্ডাৰত তেওঁলোকৰ বিৰুদ্ধে যিটো ধাৰা সন্নিৱিষ্ট হৈ আছিলে, এই ধাৰাটো তেওঁলোকক 6 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি এই ৰাইজকে ঘোষণা কৰিছে। এই গোচৰটো হৈছিলে 26/1/2012 তাৰিখে আমাৰ ৰঙিয়াৰ থানাৰ অন্তৰ্গত চিৰাখুন্দি গাঁৱত। তাতে এটা ৰাস্তাক লৈ পেলাই দুয়ো পক্ষৰ মাজত মানে এখন প্ৰথমতে কাজিয়া লাগিছিলে আৰু সেই কাজিয়াত যিহেতু জয়নাল আলী অৰ্থাৎ ইনফৰমেণ্ট জাকিৰ হুছেইনৰ ককায়েক জয়নাল আলী সেই ঠাইতে আছিলে, গতিকে তেওঁক এই আসামীয়ে প্ৰচণ্ডভাৱে মূৰত কোৰেৰে তেওঁক আক্ৰমণ কৰে, আঘাত কৰে আৰু বাকী লগত যিখিনি আসামী আছিল প্ৰত্যেকে হাতত দা লাঠি এইবিলাক লৈ পেলাই আক্ৰমণ কৰে, যাৰ ফলত তেওঁ প্ৰচণ্ডভাৱে আঘাত হয় আৰু তেওঁক লগে লগে ৰঙিয়াৰ মেডিকেললৈ তেওঁক ৰেফাৰ কৰিছিলে চিকিৎসাৰ বাবে। আৰু যিটো ৰঙিয়াত তেওঁ সুস্থ নহ'ল, তেওঁক GMC লৈ তেওঁক প্ৰেৰণ কৰিলে আৰু GMCত 21 দিন চিকিৎসাৰ অন্তত তেওঁৰ মৃত্যু হৈছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।